নমস্কাৰ। গল্প কবিতা ইত্যাদিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সন্ধিয়া এনেই খোজকাঢ়ি ওলালোঁ। গোৱালপাৰা কলেজৰ সন্মুখেৰে খোজকাঢ়ি গৈ আছোঁ। হঠাৎ কিবা কিবি কথা মনত পৰিল আৰু দুগৰাকী আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষকৰ কথা মনত পৰিলে। বিজেতা পুৰকায়স্থ ছাৰ, প্ৰথমতে তেওঁৰ কথা মনত পৰিল। আমাৰ যিহেতু মোৰ মেথছত মেজৰ আছিল, গতিকে দুগৰাকীয়ে মেথছৰ টিচাৰ। তেওঁলোক এগৰাকী হ'ল বিজেতা পুৰকায়স্থ ছাৰ আৰু এগৰাকী হ'ল নীলেন্দু চাহা ছাৰ। অকণমান কথাটো শ্বেয়াৰ কৰিব ইচ্ছা গ'ল। বিজেতা পুৰকায়স্থ ছাৰ প্ৰথম যেতিয়া আমাৰ ক্লাছত আহিয়ে তেওঁ দুটা যাদু খেলা দেখাইছিল। এটা হ'ল পইচা এটা কইন এটা খুজিছে, কইনটো এইখিনিত লুকাই নোহোৱা কৰি দিছে, যাদু। আমি খুব ভাল পালোঁ, লগে লগে গায়ব হৈ যায়। 2-3বাৰ দেখাইছে। আৰু এটা দেখাইছিল, এখন ৰুমালত আঙুঠি এটা খুজিছে, আঙুঠিটো তাত ৰুমালত সোমাই দিয়ে, এনেকৈ মাৰি দিয়ে, আঙুঠিটো নোহোৱা হৈ যায়। তাৰপিছত কিবা কিবি যাদু কৈ আনি দিয়ে। সাংঘাতিক মটিভেশ্যন। আমি খুব ভাল পালোঁ। তাৰপিছত ছাৰে ক'লে যে আচলতে যাদু বুলি একো কথা নাই, এইবিলাক হ'ল হাতৰ কায়দা, অলপ মগজ লাগে, হাতৰ কায়দা, প্ৰেক্টিচ লাগে, হৈ যায়। কৈছে ঠিক আছে, মই দুইটাই শিকাই নিদিওঁ, মই প্ৰথমটো শিকাই দিওঁ। পইচাৰটো শিকাই দিলে। দি তেওঁ কিছুমান কথা ক'লে, কি কাৰণে মানুহে এনেকুৱা ভুল কৰে, ধৰিব নোৱাৰে। আমাৰ খুব ভাল লাগিল। আৰু এইটোও বহুত চন আগৰ কথা, ধৰক 87-88, আজি হয়তো কিমান হ'ব, 35 বছৰমান হ'ব নেকি, 35 বছৰমান আগৰ কথা কলেজত। তেতিয়া সেই বস্তুটো আমাক শিকাই দিলে যে সেইটো মই কিন্তু পিছত আহি ঘৰত দেখুৱালোঁ, মোৰ বন্ধুবিলাকক দেখুৱালোঁ। এনেকৈ মই আজিলৈকে সেইটো দেখাওঁ। এতিয়া কোনেও ধৰিব নোৱাৰে মই কৰোঁতে মোৰো প্ৰেক্টিচ হৈ গ'ল। খুব ভাল লাগে। যিয়ে নহওক, প্ৰথম ক্লাছতে তেনেকুৱা যাদু দেখাইছিল। আমাৰ ইমান ভাল লাগি গ'ল ছাৰক। আৰু ছাৰে ইমান আমাক উৎসাহিত কৰিছিল। ছাৰে কৈছিল যে মেজৰ, যেতিয়া মেথছ মেজৰ, সকলোকে কৈছিল যে তোমালোকে কিয় নোৱাৰিবা, তোমালোকে ইমান ভাল ভাল ৰিজাল্ট লৈ আহিছা, হায়াৰ ছেকেণ্ডেৰীটো ভাল হৈছে তোমালোকৰ, এনেকৈ উৎসাহ যোগাইছিল। কৈছে যে মই মেট্ৰিকত মেথছত ফেইল কৰিছিলোঁ, কম্পাৰ্টমেণ্টেল পাইছিলোঁ, তথাপি মেথছৰ যদি প্ৰফেচাৰ হ'ব পাৰোঁ, লেকচাৰাৰ হ'ব পাৰোঁ, তেতিয়াহ'লে তোমালোকে কিয় নোৱাৰিবা। আচলতে মোৰতো সন্দেহ যে ছাৰে আমাক উৎসাহ যোগাবৰ কাৰণে কৈছিল যে মেথছত মোৰ কম্পাৰ্টমেণ্টেল পাইছিলোঁ বা গ্ৰেছ পাইছিলোঁ, মাৰ্কছ, এনেকুৱা ধৰণৰ কথা কৈছিল। ছাৰ ইমান ভাল আছিল যে সেইটো মোৰ সন্দেহ, ছাৰে যে মেট্ৰিকত, সেইটো বিচাৰ কৰা নাই আমি। কিন্তু আমি সঁচাকৈ উৎসাহিত হৈছিলোঁ। ছাৰে কৈছিল তোমালোকে আৰামত পাৰিবা, খুব ভাল ৰিজাল্ট হ'ব, ভালকৈ পঢ়া, কোনো টান নহয় মেথছ। সেই ছাৰ আমাৰ খুব মৰমৰ আছিল, সকলোৰে পপুলাৰ আছিল, শ্ৰদ্ধেয় বিজেতা পুৰকায়স্থ ছাৰ। আমাৰ লগত তেখেতে খেলিছিলোঁ। তেতিয়া কিন্তু আজিৰ পৰা 35 বছৰ আগত ছাত্ৰ ছাত্ৰীক খং কৰাৰ ব্যৱস্থা আছিল। কলেজতে হওক খং কৰিছিল, বেয়াকৈ কৈছিল। স্কুলত মাৰা ব্যৱস্থাটো আছিল, বেতৰ আগত বিদ্যা আছিল। কিন্তু সেইখিনি সময়তে সেই ছাৰে, তেতিয়া আৰু NEP 2020 অহা নাই, সেই ছাৰে কিন্তু আমাক ইমান ধুনীয়াকৈ মটিভেশ্যন কৰিছিল, ইমান ধুনীয়াকৈ আমাক উৎসাহিত কৰিছিল যে আমাৰ মেথছটো সঁচাকৈ ভাল লগা ছাবজেক্ট এটা হৈ গৈছিল। আগৰ পৰাইতো আমি ভাল পাওঁ, আৰু ভাল লাগি যায়, আমি কিয় নোৱাৰিম, এনেকুৱা এটা ভাৱ আহি গৈছিল। গতিকে ছাৰ সকলোৰে প্ৰিয় আছিল। এদিন খেলি থাকোঁতে তেওঁ বাগৰি পৰিলে, তাৰপিছত হাৰ্টৰ অসুখ ওলাল, পেচমেকাৰো লগালে। কিন্তু বেছিদিন তেওঁ আমাৰ মাজত নাথাকিল। পেচমেকাৰ লগোৱাৰ হয়তো 2-3 বছৰ, মই এতিয়া পাহৰি গৈছোঁ, বেছি বছৰ নহয়, হয়তো 2-3 বছৰ থাকি তেওঁ আৰু এদিন তেনেকুৱা হৈ হঠাতে ঢুকাই থাকিল, আমাৰ মাজৰ পৰা গুচি গ'ল। বহুত কান্দিলোঁ, খুব বেয়া লাগিল। এতিয়া
এতিয়াও মাজে মাজে মনত পৰে। এতিয়া 20 বছৰমান হৈ গ'ল সেই ঘটনা। কিন্তু আজি গোৱালপাৰা কলেজৰ আগেৰে যেতিয়া সন্মুখেৰে যেতিয়া খোজকাঢ়ি গৈ আছোঁ, এতিয়া কলেজখন বহুত ডেভেলপ হ'ল। কলেজৰ গেট বহুত ধুনীয়া হ'ল, ভিতৰ অঞ্চল ধুনীয়া হ'ল, বহুত ল'ৰা ছোৱালী বাঢ়িল। কিন্তু আজি কিবা গেটখনৰ সন্মুখত ৰৈ দিওঁতে অকণমান ৰৈ দিলোঁ খোজকাঢ়ি গৈ, তেতিয়া এইবিলাক কথা মনত পৰিল, বহুত কথা মনত পৰিল। প্ৰথমতে সেইকাৰণে বিজেতা পুৰকায়স্থ ছাৰৰ কথা খুব বেয়া লাগিল। সেইকাৰণে মই ভাবিছোঁ যে শ্বেয়াৰ কৰোঁ। তেখেতৰ নিচিনা ছাৰ আজি মই মানে খুব সুঁৱৰিলোঁ, বহুত বেয়া লাগিল। তাৰপিছত আন এগৰাকী ছাৰ, নীলেন্দু চাহা ছাৰ। সেই ছাৰো সেইখিনি সময়ত নতুন সোমাইছে, মেজৰৰ আমাৰ ক্লাছ। তেওঁ ক্লাছত দৌৰি সোমায়, মানে ইমান এনাৰ্জেটিক। পিছত আমি শুনিলোঁ যে তেওঁ সৈনিক স্কুলত পঢ়িছিল। সেইটো স্পীডেই আছে, মানে সৈনিক টাইপ। ধুনীয়াকৈ হাঁহি হাঁহি পঢ়ায়। তেওঁৰ কাৰণেও মেথছ মানে একোৱেই নহয়, দৌৰা দৌৰি একদম বহুত ফাষ্ট। সেই ছাৰো বহুত প্ৰিয় আছিল। আৰু দেখাত তেতিয়া অনিল কাপুৰ হিৰো আছিল, দেখাত অনিল কাপুৰৰ নিচিনা আছিল। আৰু সেইকাৰণে আমাৰ বেটছৰে ছোৱালীবিলাকে নাম দিলে অনিল কাপুৰ। আৰু তেতিয়াৰ পৰা আমি অনিল কাপুৰ ছাৰ বুলি জানো। আৰু আমাৰ পৰা নামটো গৈ গৈ বহুত বছৰলৈকে অনিল কাপুৰ ছাৰ বুলিয়েই জানিলে। সেই অনিল কাপুৰ ছাৰ কিবা হ'ল, হঠাৎ গম পালোঁ যে তেওঁৰ পেৰালাইচিছ হ'ল। হৈ পেলাই এটা ছাইড পেৰালাইচিছ হ'ল, বহুত দিন বিচনাত থাকিল, বহুত ভুগিলে তেওঁ। বহুত বছৰ পিছত এদিন আমাৰ গোৱালপাৰা SBIত লগ পালোঁ, চিৰিৰে উঠিব। মই ছাৰক প্ৰথমতে চিনি পোৱা নাছিলোঁ, পিছফালে বহুত মানুহ ৰৈ আছে। ছাৰে লাঠিৰে উঠি আছে লাহে লাহে। মই দেখা পাই ছাৰক হেল্প কৰিব গ'লোঁ। তেতিয়া ছাৰে মোৰ ফালে কিন্তু মূৰ তুলি চোৱা নাই, কিন্তু গম পাইছোঁ মই আহা। মানে ছাৰে বহুত বছৰ দেখা নাই, কিন্তু মইতো ভাবিছিলোঁ ছাৰে চিনি নাপাব। তাৰপিছত ছাৰে মোক ক'লে, অলকেশ নধৰিবা, মই উঠি আছোঁ। মোৰ আচৰিত লাগিল, চকুৰ পানী ওলাই গ'ল। তাৰমানে মানুহজন যদিও পাৰা নাই, তেওঁ চেষ্টা কৰি আছে। আৰু তেওঁ হেল্প মানে খোজা নাই। মই ছাৰৰ ওচৰতে আছোঁ, ছাৰক ধৰা নাই। বাকী মানুহো লাহে লাহেকৈ উঠি আছে, ছাৰক ডিষ্টাৰ্ব দিয়া নাই। ছাৰৰ কিছু সময় লাগিল চিৰি উঠি বেলেগ ফাৰ্ষ্ট ফ্ল'ৰত যাওঁতে। মোৰ বেয়া লাগিল। কিন্তু এটা বস্তু চালোঁ যে ছাৰৰ স্মৃতিশক্তিটো সাংঘাতিক। তেতিয়াও হয়তো 6-7 বছৰ পিছত মোক লগ পাইছে, আৰু মোক ভালকৈ নোচোৱাকেই ছাৰে তাৰমানে আগতেই হয়তো ন'টিছ কৰিছে। মই ছাৰৰ ওচৰত অহাৰ লগে লগে ছাৰে কৈছে, অলকেশ, নাম মনত আছে, ধুনীয়াকৈ কৈছে, অলকেশ মই উঠিম, মোক নধৰিবা, মই পাৰিম, এনেকুৱা টাইপ। তেতিয়া মোৰ বেয়া লাগিল। আজি কিছু বছৰ আগত সেই ছাৰো হঠাৎ ঢুকাই থাকিল বুলি খবৰ পালোঁ, খুব বেয়া লাগিল। আজি গোৱালপাৰা কলেজৰ সন্মুখেৰে যাওঁতে এই দুগৰাকী ছাৰ, আৰু বহুত কথা মনত পৰিল। মই ভাবিলোঁ আজি এই দুগৰাকী ছাৰৰ কথা মোৰ ভিডিঅ' যোগে সোঁৱৰোঁ। গোৱালপাৰা ৰাইজে, গোৱালপাৰা কলেজৰ ছাত্ৰ ছাত্ৰীয়ে নিশ্চয়কৈ চিনি পায়। তেওঁলোক দুয়োগৰাকী বহুত পপুলাৰ ছাৰ আছিল। ভগৱানে তেওঁলোকৰ যদি য'ত ৰাখিছে তাত যাতে ভালে কুশলে ৰাখে, এয়াই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। ধন্যবাদ, আকৌ লগ পাম।